মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 16 এ লেটাৰ টু এ ফ্ৰেণ্ড নামৰ পাঠটিৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। কম্প্ৰিহেনশ্যন এক নম্বৰত চোৱা কি কৈছে, answer the following questions in complete sentences. Answer উত্তৰ দিয়া the following তলৰ questions প্ৰশ্নসমূহৰ incomplete সম্পূৰ্ণ sentences বাক্যৰে বা বাক্যবোৰেৰে। তলৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। তাত পূৰ্ণ বাক্যত উত্তৰ দিব গৈছে। এই নম্বৰটো চোৱা। এই নম্বৰটো who wrote the letter to Himanka? who মানে কোন, wrote writer past tense WRITE write মানে লিখা। এই writer past tense অৰ্থাৎ অতীত কালত কি হ'ব, লিখিছিল যেতিয়া হ'ব wrote। write মানে লিখা, wrote মানে লিখিছিল। who wrote কোনে লিখিছিল, the letter চিঠিটো, to হিমাংকলৈ কোনে চিঠিটো লিখিছিল বা চিঠিখন লিখিছিল। এই উত্তৰটো কি হ'ব চোৱা, কোনে লিখিছিল? আমি কিতাপত পাইছো যেতিয়া চিঠি এখন লিখা হয় তেতিয়া আমি লিখাৰ শেষত কি কৰোঁ, ইতি বা মৰমৰ দি আমি নিজৰ নামটো লিখোঁ। পাঠটো চোৱা, কোন আছিল অৰ্থাৎ কোনে লিখিছিল, চোৱা কোনে লিখিছিল, জ্যোতিৰ্ময়। কোনে লিখিছিল, your loving friend জ্যোতিৰ্ময়। অৰ্থাৎ গোটেই চিঠিখন যেতিয়া লিখিছিল, লিখাৰ শেষত কি কৰিছিল, your loving friend জ্যোতিৰ্ময় কৈছিল তোমাৰ মৰমৰ বন্ধু জ্যোতিৰ্ময়। তেতিয়া উত্তৰটো কি হ'ব, এতিয়া হ'ল কি লিখিম আমি, জ্যোতিৰ্ময়। এতিয়া হু মানে কোন, হু মানে জ্যোতিৰ্ময়, হুটো উতৰাইলো কোনে, জ্যোতিৰ্ময়। wrote WROT জ্যোতিৰ্ময়ে লিখিছিল the letter to হিমাংক চোৱা, এইচটো কেপিটেল লিখিবা। যেতিয়া নাম যেতিয়া লিখোঁ সদায় নামৰ প্ৰথম লেটাৰটো কেপিটেল হ'ব লাগিব দেই, ই প্ৰথমতেই হওক বা শেষতেই হওক। হিমাংকা হ'ল। জ্যোতিৰ্ময়ে wrote the letter to হিমাংক। জ্যোতিৰ্ময়ে হিমাংকলৈ চিঠিখন লিখিছিল। উত্তৰটো আমি পালো, জ্যোতিৰ্ময়ে হিমাংকলৈ চিঠিখন লিখিছিল। এইটো আমি সম্পূৰ্ণ বাক্যত উত্তৰ দিলো। মই এটা প্ৰশ্ন এটা ভিডিঅ'ত দিবলৈ চেষ্টা কৰিছোঁ যাতে তোমালোকৰ কোনো অসুবিধা নহয়। তোমালোকে এই ধৰণৰ এটা প্ৰশ্ন যেতিয়া শিকি যাবা মনত থাকি যাব দেই। জ্যোতিৰ্ময় wrote past tense লিখিছিল চিঠিখন হিমাংকলৈ। জ্যোতিৰ্ময়ে হিমাংকলৈ চিঠিখন লিখিছিল। অসমীয়াত ক'লে এই ধৰণে হ'ব।
এতিয়া বি নম্বৰটো আমি কি কৰিম এতিয়া দ্বিতীয় ভিডিঅ'ত আলোচনা কৰিম তোমালোকে মোৰ প্লেলিষ্টসমূহ চাবা তেতিয়া প্ৰত্যেকটোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ সক্ষম হ'বা তাত খুটি নাটিকৈ বুজাবলৈ চেষ্টা কৰিছোঁ তোমালোকে কেনেকৈ বুজি পাবা তাৰ প্ৰতি লক্ষ্য ৰাখি মই ভিডিঅ'সমূহ সৰু সৰু কৰিছোঁ আজিলৈ হ'ব ইয়াতে ৰাখোঁ অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ গুড নাইট